Hello everyone. Easy Assam exam অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ। আজিৰ এই ভিডিঅ'টোত আমি 24 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম, যিখিনি নেকি আমি আছাম ট্ৰিবিউন, দ্য চেণ্টিনাৰ অন্য ইম্পৰ্টেণ্ট অসমৰ নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ। এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি ল'ব, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং যিমানখিনি আছাম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামৰ ভিডিঅ'ছখিনিৰ কাৰণে। চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। So, প্ৰথম টপিকটো হৈছে ইয়াতে ইণ্ডিয়া আনভেইলছ দি ফাৰ্ষ্ট কাউণ্টাৰ টেৰৰিজিম পলিচি নন এজ দি প্ৰহাৰ। চ' ইণ্ডিয়ান গভৰ্ণমেণ্টে ইয়াতে প্ৰথম কাউণ্টাৰ টেৰৰিজিম বা এণ্টি টেৰৰিজিম এটা পলিচি আনিছে আৰু তাৰ নাম দিয়া হৈছে ইয়াতে প্ৰহাৰ। এই গোটেই পলিচিখন ইন্ট্ৰডিউচ কৰিছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে, গৃহ বিভাগে। এই গোটেই ডক্ট্ৰাইনটো ইয়াতে জিৰ' টলাৰেঞ্চ এগেইনষ্ট দি টেৰৰিজিমৰ ওপৰত ভিত্তিক, য'ত নেকি কোনো আপোচহীনভাৱে আমাৰ সন্ত্ৰাসবাদী সংগঠনবিলাকৰ এগেইনষ্টত অসম বা ভাৰত চৰকাৰে কাম কৰিব। ইয়াতে সাতটা ইয়াতে কি পিলাৰ আছে, সাতটা পিলাৰ্ছ আছে প্ৰহাৰ এই পলিচিটোৰ, য'ত নেকি প্ৰিভেনশ্যন অফ টেৰৰ এক্টিভিটিজ, তাৰ লগতে ৰেছপন্স মেকানিজম, তাৰ লগতে এগ্ৰিগেটিং ইণ্টাৰনেল কেপাচিটি, তাৰ লগতে ইনচিয়ৰিং হিউমেন ৰাইটছ আৰু ৰুল অফ ল বেছড প্ৰচেছেছ, লগতে ইনেবলিং কণ্ডিশ্যন যেনেকৈ ৰেডিকেলাইজেশ্যন বা এলাইনিং এণ্ড শ্বেপিং দি ইণ্টাৰনেশ্যনেল কাউণ্টাৰ টেৰৰ এফৰ্টছ, তাৰ লগতে ৰিকভাৰী আৰু ৰেজিলিয়েন্স থ্ৰু দি হোল অফ দি ছ'চাইটি এপ্ৰ'চ। তাৰপিছত ব্ৰডাৰ অবজেক্টিভ এটা থাকিব যে ষ্ট্ৰেংথেনিং নেশ্যনেল ছিকিউৰিটি বা কোঅৰ্ডিনেশ্যন যিমানখিনি আমাৰ ইণ্টেলিজেঞ্চ আৰু ছিকিউৰিটি এজেঞ্চিজৰ মাজত আছে। লগতে ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যনো ইয়াতে আমাৰ কি কৰা যাব, এছিষ্ট কৰা যাব। ছ'চাইটিয়েল ৰেজিলিয়েন্স আৰু এক্সট্ৰিমিষ্ট আইডিঅলজিখিনি ইয়াতে বিল্ডিঙৰ ইয়াতে ৰোধ কৰা হ'ব। তাৰপিছত আমাৰ ছেকেণ্ড নম্বৰ টপিক, এইটো হৈছে বুম উইন্স দি বাফটা ফৰ দি বেষ্ট চিলড্ৰেন আৰু ফেমিলি ফিল্ম। চ' মণিপুৰী ফিল্ম যোনখনৰ নাম নেকি বুম, যোনে নেকি বাফটা এৱাৰ্ড ফৰ দ্য বেষ্ট চিলড্ৰেন আৰু ফেমিলি ফিল্ম লণ্ডনত ইয়াতে অনুষ্ঠিত হোৱা এৱাৰ্ড শ্ব'টোত ইয়াতে এই গোটেই এৱাৰ্ডটো পায়। এই গোটেই ফিল্মখন আমাৰ প্ৰডিউচ কৰা হৈছিলে এক্সেল এণ্টাৰটেইনমেণ্টৰ দ্বাৰা, ফাৰহান আখতাৰ আৰু ৰিতেশ সিধৱানীৰ দ্বাৰা। লগতে এই গোটেই বঁটাটো প্ৰদান কৰা হৈছিলে ব্ৰিটিছ একাডেমী অফ ফিল্ম আৰু টেলিভিছন আৰ্টছ, যোনটো আমি চমুকৈ বাফটা বুলি জানো, ৰয়েল ফেষ্টিভেল হলত। ইয়াতে ডেবিউটেণ্ট যোনটো ডাইৰেক্টৰ আমাৰ লক্ষ্মী প্ৰিয়া দেৱী, তেওঁ এই গোটেই চিনেমাখন ডাইৰেক্ট কৰিছিলে আৰু তেওঁ এটা ইম'চনেল স্পীচ এটা প্ৰদান কৰে ৰিগাৰ্ডিং দি মণিপুৰ, য'ত নেকি তেওঁ কয় যে শান্তি ইয়াতে মণিপুৰত যাতে ঘূৰি আহে। লগতে যিমানখিনি ডিছপ্লেচড চিলড্ৰেন যিখিনি ইউজ কৰি কিনে বা যোনে নেকি এক্টিং কৰিছে এই ফিল্মখনত, তেওঁলোকে নিজৰ ড্ৰিমছ বা জয় ইয়াতে যাতে ঘূৰাই পায়। লগতে কনফ্লিক্ট আৰু হিউমেনিটিৰ ইয়াতে গোটেইখিনি ষ্ট্ৰেংথ হৈছে ফৰগিভনেছত আমি দেখা পাওঁ বুলি নিজৰ স্পীচত তেওঁ কয়। এই গোটেই বঁটাটো প্ৰদান কৰিছিলে পেডিংটন বেয়াৰ, যোন নেকি লিড কেৰেক্টাৰ হয় ৱেষ্ট এণ্ড শ্ব' পেডিংটন দি মিউজিকেলৰ। তাৰপিছত এই ফিল্মখনত ষ্টাৰ যেনেকে গুগুন কিপগেন, বালা হিজাম আৰু আছিলে। লগতে বুম যোনখন চিনেমা, এই চিনেমাখনে ইয়াতে ইণ্টাৰনেশ্যনেল নমিনিজ যোনকেইখনক পৰাস্ত কৰি কিনে এই বঁটাটো বিজয়ী হয়, য'ত নেকি লিলু এণ্ড ষ্টিচ, আৰ্কো আৰু জুট্ৰপলিছ 2 নামৰ চিনেমাকেইখন আমি ইয়াতে দেখা পাওঁ। লগতে আলিয়া ভট্ট বলিউডৰ এক্ট্ৰেছ, তেওঁ ইয়াতে গেষ্ট প্ৰেজেণ্টাৰ হিচাপত যায়। আৰু লিঅ'নাৰ্ডো ডিকাপ্ৰিঅ'ৰ যোনখন চিনেমা ওৱান বেটল আফটাৰ এনাডাৰ, সেইখনে এই ৰাতি বা সেই শ্ব'টোত প্ৰায় 6টা বঁটা ইয়াতে বিজয়ী হয়। তাৰপিছতে আমাৰ 3 নম্বৰ টপিক হৈছে মেজৰ এগ্ৰিকালচাৰ আৰু ৰুৰেল ডেভেলপমেণ্ট প্ৰজেক্ট ইয়াতে আনভেইল কৰা হৈছে অসমত, য'ত নেকি আমাৰ ইউনিয়ন এগ্ৰিকালচাৰ আৰু ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰ শিৱৰাজ সিং চৌহানে এই গোটেই ইনিচিয়েটিভখিনি লঞ্চ কৰে অসমৰ এগ্ৰিকালচাৰ আৰু ৰুৰেল ডেভেলপমেণ্ট ছেক্টৰৰ কাৰণে। লগতে প্ৰায় 1819 কোটি টকাৰ এখন চেক প্ৰদান কৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ আণ্ডাৰত, য'ত নেকি অসমৰ ৰুৰেল ছেক্টৰত ইয়াতে ৰোডছ বনোৱা হ'ব। ইয়াতে কি লঞ্চেছ, মেইন লঞ্চেছত আছে ইনগ্ৰেশ্যন অফ আছাম চিডছ কৰ্পৰেশ্যন আৰু লিমিটেড বিল্ডিঙৰ, তাৰ লগতে কৃষি সাৰথী মোবাইল এপৰ, যোনটো নেকি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ দ্বাৰা ইয়াতে ডেভেলপ কৰা হৈছে। তাৰ লগতে ৰুৰেল ওৱান এপ, যোনটো নেকি পঞ্চায়ত ডিপাৰ্টমেণ্টৰ কাৰণে ডেভেলপ কৰা হৈছে, যাতে ৰুৰেল গভৰ্নেন্স বা ছাৰ্ভিচ ডেলিভাৰী ইয়াতে ইনচিয়ৰ কৰিব পাৰি। লগতে ছ'চিয়েল অডিট মডিউল ফৰ দি আৱাজ প্লাছ এপ, তাৰ লগতে PM আৱাজ যোজনাৰ এটা মাইলষ্টন ইয়াতে এচিভ কৰা, য'ত নেকি 1 লাখ বেনিফিচিয়াৰী প্ৰধানমন্ত্ৰী আৱাস যোজনা হাউচ ৱাৰ্মিং চেৰেমনি ইয়াতে পাৰফৰ্ম কৰা হয়। তাৰপিছত টপিক নম্বৰ 4 হৈছে 8 more cheetahs to arrive at the Kuno National Park on February 28। আমি সকলোৱে জানো ইয়াতে চিতা ৰিইনট্ৰডাকশ্যন প্ৰগ্ৰামৰ আণ্ডাৰত চিতা, এছিয়াটিক চিতা যিহেতু বিলুপ্ত হৈছে, তাৰ পৰিপ্ৰেক্ষিতত আফ্ৰিকাৰ পৰা চিতা ইম্পৰ্ট কৰা হৈছে ইণ্ডিয়াত। চ' তাৰ কাৰণে 8টা নতুন চিতা আহিব ইয়াতে বটছৱানাত, ৰাইট, য'ত নেকি এয়াৰলিফ্ট কৰা হ'ব কুনো নেশ্যনেল পাৰ্কত ফেব্ৰুৱাৰী 28 তাৰিখে। এই গোটেই এৰাইভেলৰ পাছত ইণ্ডিয়াত চিটাৰ যোনটো টোটেল পপুলেশ্যন, সেইটো প্ৰায় 46 নম্বৰলৈকে বৃদ্ধি পাব। এই গ্ৰুপটোত প্ৰায় 6জনী আমাৰ মাইকী ফিমেল চিতা থাকিব আৰু তাৰ লগতে 2জন ইয়াতে মতা বা মেল চিতা আমি ইয়াতে দেখা পাম।
লগতে চিটা ৰিইন্ট্ৰডাকশ্যন প্ৰগ্ৰামত ইয়াতে 3টা বেটছত চিটা ইয়াতে অনা হৈছিলে আফ্ৰিকাৰ পৰা প্ৰথম বেটছটো নামিবিয়াত অনা হৈছিলে নামিবিয়াৰ পৰা অনা হৈছিলে ছেপ্টেম্বৰ 2022ত তাৰপিছত সাউথ আফ্ৰিকাৰ পৰা 2023 চনত অনা হৈছিলে ফেব্ৰুৱাৰী মাহত আৰু এতিয়া থাৰ্ড বেটছত আমাৰ বটছৱানা ফেব্ৰুৱাৰী 2026ত অনা হ'ব চিটা হৈছে ৱৰ্ল্ডৰ সকলোতকৈ ফাষ্টেষ্ট লেণ্ড এনিমেল আৰু এছিয়াটিক চিটা ভাৰতত প্ৰায় 70 বছৰ আগত বিলুপ্ত হোৱা বুলি আমি জানো আৰু অফিচিয়েলছে ইয়াতে কনফাৰ্ম কৰিছে যে চিটাৰ পপুলেশ্যন 50টালৈকে ইয়াতে বৃদ্ধি কৰা যাব যদি ইয়াতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ছাপোৰ্ট এনেকৈ অব্যাহত ৰাখে আৰু ব্ৰিডিং আৰু ছাৰ্ভাইভেল ডাটাৰ ওপৰত যদি কওঁ 2023ৰ পৰা প্ৰায় 39টা ইয়াতে নতুনকৈ চিটা জন্ম পাইছে কোনো নেশ্যনেল পাৰ্কত য'ৰ নেকি 27টা এতিয়ালৈকে ছাৰ্ভাইভ কৰি আছে আৰু 35টা চিটা কাৰেণ্টলি আমি কোনো নেশ্যনেল পাৰ্কত দেখা পাওঁ বাকী 3টা চিটা অলৰেডি ইয়াতে ৰিলোকেট কৰা হৈছে গান্ধী সাগৰ নেশ্যনেল ৱাইল্ড লাইফ চেঞ্চুৰী মন্দুছাৰ ডিষ্ট্ৰিক্টৰ ইয়াতে মধ্যপ্ৰদেশৰ So তাৰপিছতে 5 নম্বৰ টপিক সেইটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ ৰিলিজেছ দি ফাৰ্ষ্ট চাইণ্টিফিক এছেছমেণ্ট অফ দি ফিচিং কেট চ' ফিচিং কেট এটা সৰু প্ৰজাতিৰ আমি এটা বন্য আমি মেকুৰী বুলি ক'ব পাৰোঁ বা কেট বুলি ক'ব পাৰোঁ যোনটো নেকি ইয়াতে কাজিৰঙাত আমি পাওঁ চ' এইটো প্ৰথম চাইণ্টিফিক এছেছমেণ্ট এটা কৰা হৈছে ফিচিং কেটৰ যাত নেকি চাইণ্টিফিক নাম হৈছে প্ৰায়'নেলিউৰাছ ভিভেৰিনাছ য'ত নেকি এটা ভালনাৰেবল কেটেগৰীত আমি ৰাখোঁ আৰু লগতে এইটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আণ্ডাৰত শ্বেডিউল 1ত আমি এই বস্তুটো অন্তৰ্ভুক্ত কৰা হৈছে তাৰ লগতে এই গোটেই ষ্টাডিটো টাৰ্গাৰ চেইল অফ কাজিৰঙা আৰু টিয়াছা আধ্যা যোনটো এটা কলাবৰেশ্যন কৰা হৈছে ফিচিং কেট প্ৰজেক্টৰ আণ্ডাৰত এতিয়া প্ৰায় 57টা ইউনিক ইণ্ডিভিজুৱেল দেখা গৈছে আৰু টোটেল ছাৰ্ভে যিখিনি কৰা হৈছিল প্ৰায় 450 বৰ্গ কিলোমিটাৰ ইয়াতে এই গোটেই ছাৰ্ভেটো কৰা হৈছিলে এই গোটেই ৰিপৰ্টটো ফেব্ৰুৱাৰী 22 তাৰিখে ইয়াতে প্ৰদান কৰা হৈছিলে যোনটো নেকি ৱৰ্ল্ড কেট ফিচিং ডে হিচাপত আমি পালন কৰোঁ ৰাইট চ' আজি মমেণ্টছ কেইটা হৈছে গভৰ্ণৰ ক্লিনলিনেছ ড্ৰাইভ আণ্ডাৰ দি সেৱা সংকল্প সপ্তাহ দি লোকভৱন আছাম ৰাইট চ' তাৰ বিষয়ে আমি এথিক্সৰ কুৱেশ্যন আনচাৰত ইয়াৰ বিষয়ে লিখিব পাৰোঁ যেতিয়া আমাৰ ইনিচিয়েটিভছৰ কথা আহে ঠিক আছে তাৰ লগতে টাইবেটান লিডাৰ দালাই লামা তেওঁলোকে এটেণ্ড কৰে লং লাইফ প্ৰেয়াৰ চেৰিমনি চ' এইখিনিও আমি ইয়াতে দেখা পাওঁ চ' যোৱাকালি কুৱেশ্যনখিনি যদি আমি চাম দ্য ব্ৰিটিছ মিউজিয়াম উইল লোন দ্য বৃন্দাবনী বস্ত্ৰ ফৰ আছাম ফৰ এ পিৰিয়ড অফ এৰাউণ্ড অপশ্যন চি 18 মান্থছ তাৰপিছত ৰীমা দাসে ক্ৰিষ্টেল বেয়াৰ এৱাৰ্ড কিহত পায় ইয়াতে বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত তাৰপিছত আলিন চেৰিন তেওঁ ইয়াতে কেৰেলাৰ য়ংগেষ্ট অৰ্গেন ডনাৰ চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিল আশা কৰি গোটেই ভিডিঅ'ৰ পৰা আপোনালোকৰ প্ৰিপেৰেশ্যন ভালেখিনি সহায় হ'ল লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ফৰ আপকামিং আছাম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছখিনিৰ কাৰণে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড